মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ অনুশীলনী 12.2 থকা প্ৰশ্নসমূহৰ সমাধান কৰিম। চাবা, প্ৰশ্নসমূহ কৰাৰ আগতে এই পাঠটোৰ বিষয়বস্তুসমূহ আমি বুজি লওঁ। তোমালোকে এই ভিডিঅ'টোক স্কিপ নকৰাকৈ চালে তেন্তে সম্পূৰ্ণ পাঠটো ভালকৈ বুজিব পাৰিবা আৰু নিজে কৰিব পাৰিবা, ভালদৰে কৰিব পাৰিবা। চাবা, প্ৰামাণিক ৰূপত প্ৰকাশ কৰা বুলি কৈছে। 1 নম্বৰ প্ৰশ্ন, তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। প্ৰথমে আমি বুজি লওঁ প্ৰামাণিক ৰূপনো কি। চাবা, প্ৰামাণিক ৰূপ হ'ল কি, ডাঙৰ সংখ্যাক আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব পাৰোঁ। ডাঙৰ সংখ্যা কি হয়, যেনে যিকোনো এটা সংখ্যাক যদি আমি m × 10⁻n ৰূপত লিখোঁ তেন্তে তাক প্ৰামাণিক ৰূপ বা বৈজ্ঞানিক ৰূপ বুলি কোৱা হয়। মানে প্ৰামাণিক ৰূপৰ আমি কি বোলো, বৈজ্ঞানিক ৰূপো বুলি কওঁ। এতিয়া চাবা, প্ৰামাণিক ৰূপত মই এক্সাম্পল এটা লওঁ। ধৰা উদাহৰণস্বৰূপে e.g. উদাহৰণস্বৰূপে ল'লোঁ মই কি 5800 ল'লোঁ। ঠিক আছে, বৈজ্ঞানিক ৰূপত ই কি হ'ব বা প্ৰামাণিক ৰূপত হ'ব 5.8 × 10⁻। এতিয়া চাবা, মই 5.8 লগালোঁ। মই চাম এতিয়া মোৰ চাবা এইটো অংশ কি মই যদি এইফালৰ পৰা গণো তেন্তে কি হ'ব, 1 2 3 ঘৰ আগুৱাই গৈছোঁ। মই কেইঘৰ, 3 ঘৰ আগুৱাই গৈছোঁ, হয়নে? তেন্তে মই এইটো অংশক মই কি বুলি ক'ব পাৰোঁ, মোৰ সোঁহাত এইফালে আছে। তেন্তে সোঁফালৰ পৰা যদি মই বাওঁফালে যাওঁ, সোঁফালৰ পৰা মই বাওঁফালে যাওঁ, তেতিয়া কি হ'ব, ইয়াত 1 2 3 ঘৰ আগুৱাই গ'লে ইয়াত মই কি লিখিব পাৰোঁ, 10⁻3, মানে প্লাছৰ ধনাত্মকত কি লিখিব পাৰোঁ, ধনাত্মকত। ইয়াত চাবা, এই আকৃতিটোক মই কি বুলি ক'ব পাৰোঁ, ইয়াত 5.10⁻3 মই ক'ব পাৰোঁ m × 10⁻n বুলি ক'ব পাৰোঁ, হ'লনে? m × 10⁻n ক'ব পাৰোঁ। ইয়াত n কি ওলাইছে, যেতিয়া মই সোঁফালৰ পৰা বাওঁফাললৈ যাম, তেতিয়া কি হ'ব, n কি হ'ব, ধনাত্মক হ'ব। n কি হ'ব, ধনাত্মক। এতিয়া চাবা, ঋণাত্মক কেনেকৈ নহয়। এক্সাম্পল আৰু এটা মই উদাহৰণ ল'লোঁ, 0.123456 ল'লোঁ। 8034 মই ল'লোঁ। ইয়াক চাবা, মই প্ৰামাণিক ৰূপত লিখিব পাৰোঁ 8.034, হ'লনে? ইনটু 10⁻ হ'ব। কাউণ্ট কৰিবা কেতিয়া, এতিয়া চাবা, তুমি সোঁফালৰ পৰা বাওঁফাললৈ নাযাবা। এতিয়া বাওঁফালৰ পৰা তুমি ক'ত যাবা, সোঁফাললৈ, হয়? বাওঁহাত এইটো, সোঁহাত এইটো, তেন্তে বাওঁফালৰ পৰা ক'ত যাবা, সোঁফাললৈ। কাউণ্ট কৰা, দশমিকৰ পিছত কাউণ্ট কৰা। 1 2 3 4 5 6 7 8। মই কেইঘৰ পিছুৱাই গ'লোঁ, 8 ঘৰ, হয়নে? দশমিকৰ পিছত কেইঘৰ গ'লোঁ, 8 ঘৰ। মানে যেতিয়া তুমি বাওঁফালৰ পৰা সোঁফাললৈ যাবা তেতিয়া কি হ'ব, মাইনাছত হ'ব। কেইঘৰ পিছুৱাই গ'লা, 1 2 3 4 5 6 7 8। তেন্তে ইয়াত হ'ব 10⁻−8। ইয়াক, হয়নে, m × 10⁻−n আকাৰে আছে, m × 10⁻n আকাৰে আছে, কিন্তু n কিহত আছে, ঋণাত্মকত। ঋণাত্মক কেতিয়া হয়, যেতিয়া আমি দশমিকৰ পিছত কেইঘৰমান পিছুৱাই যাম। দশমিকৰ ঘৰত যদি আমি বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ তেতিয়া কি হয়, ঋণাত্মক। আৰু আমি যদি দশমিক চাবা, ইয়াত চাবা, সোঁফালৰ পৰা আমি ক'ত গৈছোঁ, বাওঁফাললৈ গৈছোঁ, তেতিয়া কি হয়, ধনাত্মকত n হয়। হ'ল, বুজি পাইছা? ইয়াত চাবা, m × 10⁻n এটা চৰ্ত আছে। এই চৰ্তটো কেনেকৈ পঢ়িম আমি চাবা, ইয়াত m মাজত আছেনে? ইয়াৰ অৰ্থ হ'ল কি, m 1ৰ সমান বা ডাঙৰ হ'ব লাগিব আৰু 10ৰ পৰা সৰু হ'ব লাগিব। মনত ৰাখিবা, m যি আছে সি 1ৰ পৰা ডাঙৰ হ'ব লাগিব বা সমান হ'ব লাগিব। ইয়াক সমান আছে, হয়নে? আৰু 10ৰ পৰা কি হ'ব লাগিব, সৰু হ'ব লাগিব। ধৰা, প্ৰামাণিক ৰূপ এনেধৰণৰ হ'ব পাৰে, 3.27 × 10⁻−3 হ'ব পাৰে, 5.16 × 10⁻3 হ'ব পাৰে, হ'লনে? কিন্তু 10.6 × 10⁻3 হ'ব নোৱাৰিব, কাৰণ 10ৰ পৰা কি হ'ব লাগিব, সৰু হ'ব লাগিব। এই m যি আছে, আমাৰ চাবা, আমাৰ আকৃতিটো কি আছিলে, m × 10⁻n আছিলে। এই m ৰ মান কি হ'ব লাগিব, সৰু হ'ব লাগিব। 10ৰ পৰা কি হ'ব লাগিব, সৰু হ'ব লাগিব। 1ৰ সমান বা 1ৰ পৰা ডাঙৰ হ'ব লাগিব, কিমান মান, m ৰ মান। এইটো কাটি দিওঁ। এতিয়া আমি 12.2ৰ কুৱেশ্যন নম্বৰ 1 কৰিম। চাবা, 1 নম্বৰ কি দিছে, তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। কি দিছে আমাক, 1 নম্বৰটো দিছে হ'ল 357000000, 5টা শূন্য দিছে। ইয়াক চাবা, মই সলিউশ্যন দি পেলাই কি কৰিম, সলিউশ্যন দিলোঁ, আকৌ লিখিলোঁ 357 1 2 3 4 5টা শূন্য। ইয়াক প্ৰামাণিক ৰূপত আমি কেনেকৈ লিখিম, m × 10⁻n আকাৰৰ হ'ব, হয়নে? প্ৰামাণিক ৰূপত
m কিমান আছে আমাৰ ইয়াত লিখিব পাৰো 3.57 ইনটু 10 টু পাৱাৰ এটা তুমি কোন ফালৰ পৰা কাউন্ট কৰিবা খুফালৰ পৰা না বাওফালৰ পৰা আমি খুফালৰ পৰা বাওফাললৈ যাম খুফালৰ পৰা বাওফাললৈ গলে কি হয় n কি হৈ যায় ধনাত্মকত হ'ব 1 2 3 4 5 6 7 ঘৰ আগুৱাই যাম তেন্তে কি হ'ব ধনাত্মকত কি হৈ যাব 7 এটোৱে হল কি এনসাৰ 2 নম্বৰ কোৱেশ্চন কি দিছে চাবা 7050300000 আমাৰ প্ৰমাণিক ৰূপত প্ৰকাশ কৰিব যে প্ৰমাণিক ৰূপৰ কি আছিল m * 10 টু পাৱাৰ n আৰু কি আছিল আমাৰ 1 হয়নে লেস দেন ইকুৱেল কি আছিল আমাৰ m হয়নে লেস দেন কি নাম আছিল 10 মানে 1 বা 1 ৰ পৰা 1 বা 1 ৰ সমান হ'ব পাৰিব m ৰ মান আৰু কি হ'ব লাগিব 10 ৰ পৰা সৰু হ'ব লাগিব 10 ৰ পৰা সৰু তেন্তে আমি ইয়াত 70 বুলি ল'ব নোৱাৰিম প্ৰথমে কি ল'ম আমি 7 পইণ্ট হয়নে 7 পইণ্ট দিলো ইয়াত সংখ্যা কি আছে 0503 বুলি ল'বা ইনটু 10 টু পাৱাৰ কিমান হ'ব দশমিক কেই ঘৰ আগত দিলা সোৱা খুফালৰ পৰা আমি ক'ত যাম বাওফাললৈ 1 2 3 4 5 6 7 8 ঘৰ কেই ঘৰ 8 ঘৰ ইয়াত কি হ'ব ধনাত্মকত কি হ'ব 8 কোৱেশ্চন নম্বৰ 3 কি দিছে বা 37800.35 প্ৰথমে আমি লিখিম কি চাবা কেই ঘৰ চাবা দশমিকৰ আমি এতিয়া খুফালৰ পৰা আমি ক'ত যাম বাওফাললৈ যাম দশমিক ইয়াত দুঘৰ আগত আছে ইয়াত চাবা 1 2 3 4 ঘৰ আগুৱাই যাব লাগিব আৰু হয়নে ইয়াক আমি লিখিম 3.780035 লিখিলো কেই ঘৰ আগুৱাই গৈছিলো খুফালৰ পৰা বাওফাললৈ 1 2 3 4 ইয়াত লিখিম 10 টু পাৱাৰ কি লিখিম 4 এটি হল কি আমাৰ এনসাৰ Question number 4 কি দিছে চাবা 5362.8 into 10 to power 6 হয়নে ইয়াত আমাৰ m কি কৰিব লাগিব 1 ৰ পৰা মানে দশমিক লগাব লাগিব 1 আৰু 10 ৰ ভিতৰত থকা সংখ্যা তেন্তে প্ৰথমে কি লিখিম 5 হয়নে এতিয়া চাবা দশমিক ইয়াত 10 to power 6 আগৰ পৰা আমাক দিয়া আছে ইয়াত কেই ঘৰ আগুৱাই যাম আৰু দশমিক কেই ঘৰ আগুৱাই যাব 1 2 3 ঘৰ আগুৱাই যাব কেই ঘৰ আগুৱাই যাব 3 ঘৰ তেন্তে ইয়াত লিখিম 5.3628 লিখিলো ইনটু কেই ঘৰ আগুৱাই গৈছিল দশমিক 1 খুফালৰ পৰা বাওফাললৈ কেই ঘৰ গৈছিল 1 2 3 ঘৰ আগুৱাই গৈছিল তেনে ধনাত্মকত হ'ব প্লাসত কি হ'ব 3 হলে 3 ঘৰ আগুৱাৰ বাবে 10 টু পাৱাৰ 3 লিখিব পাৰো ইনটু আমি ইয়াত লিখিব পাৰো 10 টু পাৱাৰ কি লিখিব পাৰো 6 ইয়াত চাবা কি লিখিব পাৰো আমি 5.3628 ইনটু 10 টু পাৱাৰ কি লিখিব পাৰি 3 + 6 কাৰণ আমি জানো সূচকীয় অভেদ কি আছিল আমাৰ চাবা সূচকীয় অভেদ আছিল a টু পাৱাৰ m ইনটু a টু পাৱাৰ n কি হয় a টু পাৱাৰ m + n ইয়াত a টু পাৱাৰ m চাবা 10 টু পাৱাৰ 3 ইনটু 10 টু পাৱাৰ 6 আছে তেন্তে ইয়াত কি কৰিব পাৰো 10 টু পাৱাৰ 3 + 6 কৰিব পাৰো তে কি হ'ব ইয়াত 5.3628 ইনটু 10 টু পাৱাৰ কি যাব 9 এটো হল কি আমাৰ এনসাৰ Question number 5 কি দিছে চাবা 4003.2 into 10 to power 5 পয়েন্ট কেই ঘৰ আগুৱাই যাব 1 2 3 ঘৰ আগুৱাই যাব ক'ত খুফালৰ পৰা বাওফাললৈ যাব খুফালৰ পৰা ক'ত যাব বাওফাললৈ খুফালৰ পৰা বাওফাললৈ কি হয় ধনাত্মক হ'ব কেই ঘৰ আগুৱাই যাব চাবা প্ৰথমে কি লিখিম আমি 4 পয়েন্ট দিলো হলে 4 পয়েন্ট দিলো 0032 বুলি লিখিবা ইনটু 10 টু পাৱাৰ ইয়াত চাবা পয়েন্ট এটা 1 ঘৰ আছিল এটা চাবা কেই ঘৰ আগুৱাই গৈছে 1 2 3 ঘৰ আগুৱাই 10 টু পাৱাৰ 3 দিবা ইনটু 10 টু পাৱাৰ কি আছে আমাৰ 5 আগৰ পৰা আছে তে ইয়াত কি কৰিম আমি 4.0032 লিখিলো ইনটু 10 টু পাৱাৰ a টু পাৱাৰ m ইনটু a টু পাৱাৰ n কি হ'ব m + n হৈ যাব ইয়াত লিখিব পাৰি কি 4.0032 ইনটু 10 টু পাৱাৰ কিমান হৈ যাব 3 + 5 কৰা কিমান হ'ব 8 এটো কিমান হ'ব 8 এটো হল কি আমাৰ এনসাৰ Question number 2 কি দিছে চাবা তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা 0 পয়েন্ট কি দিছে আমাক 0.1234567 দিছে আকৌ কি দিছে 382 দিছে হলে এতিয়া চাবা আমি কি কৰিম প্ৰামাণিক ৰূপ কি হয় 1 ৰ পৰা 10 লৈ হ'ব লাগিব m into 10 to power n হ'ব লাগিব m কি হ'ব লাগিব 1 ৰ পৰা 10 লৈ বা 1 হ'ব পাৰিব 1 ৰ পৰা 10 ৰ ভিতৰত সংখ্যা থাকিব লাগিব তেতে ইয়াত আমি কি লিখিব পাৰো 3.82 বুলি লিখিব পাৰো প্ৰথমে 3.82 আহিল into 10 to power কি হ'ব প্লাসত হ'ব নে মাইনাসত হ'ব এটোহে আমাৰ চাব লাগিব এতিয়া আমি খুফালৰ পৰা বাওফাললৈ যাম নে বাওফালৰ পৰা খুফাললৈ গৈছো আমি কি ক'ত গৈছো বাওফালৰ পৰা ক'ত গৈছো খুফাললৈ
কিমান ঘৰ পিছুৱাই গৈছো চোৱা 1 2 3 4 5 6 7 8 ঘৰ কেই ঘৰ 8 ঘৰ তেন্তে আমি যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ যাম তেতিয়া কি হ'ব মাইনাছত n হ'ব মাইনাছত কিমান হ'ব 8 ঘৰ মানে 1 2 3 4 5 6 7 8 ঘৰ গৈছো তেন্তে কি হ'ব -8 এইটোৱে হ'ল কি আমাৰ এনসার কোৱেশ্চন নম্বৰ 2 চাবা কি দিছে 0.0000009057 হয়নে এতিয়া প্ৰথমে আমি কি লিখিম ইয়াত 9.057 লিখিলো ইনটু 10 টু পাৱাৰ কি লিখিম আমি চাবা এতিয়া আমি ক'ত যাম বাওঁফালৰ পৰা সোঁফাললৈ যাম হয়নে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কি হ'ব n ৰ মান কি হ'ব মাইনাছত হ'ব ইয়াত চাবা 1 2 3 4 5 6 7 8 ঘৰ আমি ক'ত গৈছো বাওঁফালৰ পৰা সোঁফাললৈ গৈছো তেন্তে কি হ'ব মাইনাছৰ কি হ'ব 8 হ'ব এতে হ'ল কি এনসার কোৱেশ্চন নম্বৰ 3 কি চাবা 0. কি দিছে 0.00000756 শূন্য চাবা দশমিকৰ পিছত আমি বাওঁফালৰ পৰা সোঁফাললৈ যাম প্ৰথমে লিখিম কি 7.56 কেই ঘৰ পিছুৱাই গৈছিলো চাবা 1 2 3 4 5 6 কেই ঘৰ পিছুৱাই গলো 6 ঘৰ তেন্তে ইয়াত কি লিখিম ইনটু 10 টু পাৱাৰ -6 বুলি লিখিম কোৱেশ্চন নম্বৰ 4 ত চাবা কি দিছে সলিউশন দিলো কি আছে 0.123023 ইনটু 10 টু পাৱাৰ -2 আছে হ'লনে ভালকৈ বুজিবা ইয়াক আমি লিখিব পাৰো 2.3 কি বুলি লিখিব পাৰো 2.3 হ'লনে 2.3 লিখিলো যে চাবা 2.3 পাওঁতে আমি বাওঁফালৰ পৰা সোঁফাললৈ কিমান ঘৰ গলো 1 2 3 4 ঘৰ গলো কেই ঘৰ গলো 4 ঘৰ গলো তেন্তে ইয়াত আমি কি লিখিব পাৰো 2.3 ইনটু লিখিব পাৰি 10 টু পাৱাৰ কি লিখিব পাৰি কিমান লিখিব পাৰি 10 টু পাৱাৰ কিমান ঘৰ পিছুৱাই গলো 1 2 3 4 ঘৰ হয়নে 4 ঘৰ আমি বাওঁফালৰ পৰা ক'ত গলো সোঁফাললৈ গলো 10 টু পাৱাৰ কি হ'ব -4 লিখিব পাৰো ইনটু 10 টু পাৱাৰ কি হৈ যাব -2 হ'ব হল ইয়াক আমি এনেদৰে লিখিব পাৰো 2.3 ইনটু a টু পাৱাৰ m ইনটু a টু পাৱাৰ n মানে কি লিখিব পাৰো 10 টু পাৱাৰ -4 প্লাস -2 বুলি লিখিব পাৰো হলনে এতিয়া ইয়াত আমি লিখিব পাৰো 2.3 ইনটু 10 টু পাৱাৰ -4 প্লাসে মাইনাসে কি হ'ব -2 ইয়াত লিখিব পাৰো 2.3 ইনটু 10 টু পাৱাৰ মাইনাসে কি হৈ যাব প্লাস 4 2 কিমান হ'ল 6 ডাঙৰ কি আছে 4 তাৰ আগফালে কি আছে মাইনাস কি হ'ব -6 10 টু পাৱাৰ কি হ'ব -6 এইটো হ'ল কি আমাৰ এনসার কোৱেশ্চন নম্বৰ 5 ত কি দিছে চাবা 2 5 নম্বৰটোত 0.000314 ইনটু 10 টু পাৱাৰ -3 প্ৰথমে আমি কি কৰিম ইয়াত 3.14 বুলি লিখিলো চাবা 3.14 বুলি লিখিলো এতিয়া চাবা পয়েন্টৰ পিছত মানে বাওঁফালৰ পৰা সোঁফাললৈ যাম কোনফালে যাম বাওঁফালৰ পৰা সোঁফাললৈ কিমান ঘৰ গৈছিলো 1 2 3 4 ঘৰ তেন্তে ইয়াত লিখিব পাৰি 10 টু পাৱাৰ যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ যাও বাওঁফালৰ পৰা সোঁফাললৈ গলে কি হ'ব মাইনাছত হ'ব 4 মাইনাছত কি হ'ব 4 ইনটু কি হ'ব 10 টু পাৱাৰ কি আছে -3 আগৰ পৰা আছে হয়নে লিখিলো ইয়াত চাবা 3 ইনটু 1 3.14 লিখিলো ইয়াত চাবা ভূমি দুটা একেই সূচক দুটা কি হৈ যাব যোগ হৈ যাব তেন্তে ইয়াত লিখিব পাৰি কি 10 টু পাৱাৰ কি লিখিব পাৰি -4 হয়নে প্লাস কি লিখিব পাৰি -3 বুলি লিখিব পাৰি প্লাস -3 ইয়াত লিখিব পাৰি 3.14 মাল্টিপ্লাই 10 টু পাৱাৰ কি হ'ব -4 থাকিব প্লাসে মাইনাসে কি হৈ যাব -3 ইয়াত লিখিব পাৰি 3.14 ইনটু 10 টু পাৱাৰ কিমান হৈ যাব মাইনাসে কি কৰি দিয়া প্লাস কৰি দিয়া প্লাস কৰিলে 4 3 কিমান হ'ল 7 4 আগফালে কি আছে মাইনাস আছে ডাঙৰটো আগফালে ইয়াত কি হ'ব -7 এইটোৱে হ'ল কি আমাৰ এনসার কোৱেশ্চন নম্বৰ 3 কি দিছে চাবা তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা সাধাৰণ ৰূপত কেনেকৈ প্ৰকাশ কৰে চাবা যেন ধৰা ইয়াত পয়েন্ট আছে সাধাৰণ ৰূপত আমি পয়েন্টটো আঁতৰাই পেলাই সাধাৰণ ৰূপত লিখিম হয়নে যেনে 1 নম্বৰ প্ৰশ্নটো প্ৰামাণিক ৰূপত নিছিলো সাধাৰণ ৰূপত আছিল এই সাধাৰণ ৰূপ হ'ল কি এনেদৰে চাবা ইয়াক সাধাৰণ ৰূপ বুলি কোৱা হয় ইয়াৰ পৰা পয়েন্টত নিলে প্ৰামাণিক ৰূপত হৈ যাব ইয়াত চাবা পয়েন্টটো আঁতৰাবলৈ আমি কি কৰিম চাবা সহজে চাবা ইয়াত 3 তলত ধৰা 10 আছে হয়নে 3 তলত কিমান আছে 10 আছে মই 10 দি পেলাই মই যদি 3 ডিভাইড কৰো পয়েন্ট এটা দিলো কি আহিব 0 হয়নে 10 3 গুণ কিমান হৈ গল 30 সহজে আমি ক'ব পাৰো যদি
3ৰ তলত কেইটা শূন্য আছে এটা শূন্য আছে তলৰ সংখ্যাটোত কেইটা শূন্য আছে এটা শূন্য আছে তেনে এক ঘৰ আগত দশমিক যাব কিমান ঘৰ আগত যাব এক ঘৰ আগত দশমিক যাব তেনে 0.3 যদি আমি 0.3 আমি কেনেদৰে লিখিব পাৰো চাবা পয়েন্ট এটা থকাৰ বাবে ইয়াত আমি 3/10 লিখিব পাৰো আৰু 3/10 ক আমি 0.3 লিখিব পাৰো একেদৰে ইয়াত চাবা এই কোৱেশ্চনটোৰ ক্ষেত্ৰত চাবা 7 পইণ্ট কি আছে 02 ইনটু 10 টু পাৱাৰ কি আছে 5 আছে -5 নেকি নহয় 10 টু পাৱাৰ কি আছে 5 ইয়াত আমি চাবা এই পইণ্টটো আঁতৰালে কি হ'ব পইণ্টৰ পিছত ইয়াত চাবা পইণ্টৰ পিছত এঘৰ আছিলে এটা 10 আহিছিলে হয়নে ইয়াত পইণ্টৰ পিছত কেইটা ঘৰ আছে দুটা ঘৰ আছে তেন্তে ইয়াত আমি লিখিব পাৰো 702 100 লিখিব পাৰো কি লিখিব পাৰো 100 ইনটু কি লিখিব পাৰি 10 টু পাৱাৰ 5 লিখিব পাৰি এই 10 টু পাৱাৰ 5 ক'ত আছে ওপৰত এই 100 ক'ত আছে তলত এতিয়া চাবে ইয়াক আমি লিখিব পাৰো 702 এই 10ৰ 100 মানে কি 10ৰ স্কয়াৰ বুলি লিখিব পাৰি হয়নে স্কয়াৰ বুলি লিখিব পাৰি কাৰণ শূন্য কেইটা আছে দুটা তেন্তে কি হৈ যাব স্কয়াৰ হৈ যাব ইনটু কি লিখিব পাৰি 10 টু পাৱাৰ কি লিখিব পাৰি 5 এতিয়া চাবা এই কত আছে 702 কত আছে ওপৰত আছে 10 টু পাৱাৰ 2 10 টু পাৱাৰ 5 10 টু পাৱাৰ 5 কত আছে ওপৰত আমি এটা অভেদ জানো সূচকৰ অভেদ কি আছিলে a টু পাৱাৰ m সূচকৰ বিধি আছিলে a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m মাইনাছ n ইয়াত a টু পাৱাৰ m ডিভাইডেড কি আছে a টু পাৱাৰ n আছে তেন্তে a টু পাৱাৰ m মাইনাছ n লিখিব পাৰি কেনেকৈ লিখিব পাৰি চাবা ইয়াক আমি কৰি দিও 702 ওপৰত আছে মাল্টিপ্লাই কৰি দিও m মাইনাছ n a টু পাৱাৰ কি হৈ যাব m কিমান আছে 5 মাইনাছ কিমান হৈ যাব আমাৰ 2 হৈ যাব এই 2 কি কৰি দিবা মাইনাছ কৰি দিবা ইয়াত আমি লিখিব পাৰো কি 702 ইনটু 10 টু পাৱাৰ কি লিখিব পাৰো 10 টু পাৱাৰ ইয়াত কি লিখিব 5 ৰ পৰা 2 গলে কিমান হল 3 মাইনাছৰ সৰি মাইনাছ নহয় প্লাছৰ কি হ'ব 3 এটো পইণ্ট নাই দে পইণ্ট নাই 3 আছে কি আছে 3 এতিয়া 10 টু পাৱাৰ 3 মানে চাবা ইয়াত শূন্য কেইটা হৈ যাব তিনিটা শূন্য বাঢ়ি যাব 702 লিখাৰ পিছত কেইটা শূন্য বাঢ়িব তিনিটা শূন্য এটা দুটা তিনিটা শূন্য লগাই দিয়া এইটোৱে হল কি আমাৰ এনসাৰ ইয়াত তোমালোকে সূচকীয় বিধিটো লিখি দিবা সূচকীয় বিধি ইয়াত কি প্ৰয়োগ কৰিছো আমি a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m মাইনাছ n এটো আমি এই বিধিটো প্ৰয়োগ কৰিছো কোৱেশ্চন নম্বৰ 2 কি দিছে যাবা 3 নম্বৰত 3.972 into 10 to power 7 সাধাৰণ ৰূপত প্ৰকাশ কৰিব দিছে তেন্তে সাধাৰণ ৰূপত কেনে প্ৰকাশ কৰিম চাবা ইয়াত পইণ্ট আঁতৰাই দিম 3972 পইণ্ট আঁতৰালে কি হ'ব এক পইণ্টৰ পিছত কেইটা সংখ্যা আছিল এটা দুটা তিনটা 1 2 তিনিটা শূন্য দিবা ইনটু 10 টু পাৱাৰ কি লিখিব পাৰি 7 লিখিব পাৰি হলনে 10 টু পাৱাৰ কি লিখিব পাৰি 7 এতিয়া ইয়াত চাবা 3972 লিখিবা 10 টু পাৱাৰ 3 মানে শূন্য তিনটা আছে ইয়াত 10 টু পাৱাৰ 3 বুলি লিখিব পাৰি 10 টু পাৱাৰ 3 বুলি লিখিব পাৰি ইনটু 10 টু পাৱাৰ কি আছে 7 আছে ইয়াত আমি লিখিব পাৰো কি 3972 ইনটু a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n কি হ'ব a টু পাৱাৰ m মাইনাছ n m কিমান আছে আমাৰ 7 10 টু পাৱাৰ 7 মাইনাছ কিমান হৈ যাব 3 ইয়াত অভেদ লিখি দিবা যিহেতু a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল টু কি হয় a টু পাৱাৰ m মাইনাছ n হল ইয়াত লিখিব পাৰি 3972 ইনটু 10 টু পাৱাৰ কি লিখিব পাৰি 7 ৰ পৰা 3 গলে কিমান হ'ব 4 হ'ব এটা 10 টু পাৱাৰ 4 মানে কি চাৰিটা শূন্য বঢ়াই দিবা কেইটা শূন্য বঢ়াই দিবা চাৰিটা 3972 শূন্য কেইটা বঢ়াবা এটা দুটা তিনিটা চাৰিটা এটোই হল কি আমাৰ উত্তৰ কোৱেশ্চন নম্বৰ 3 টো তোমালোকে কৰি পাৰিবা চাবা কেনে কৰিবা ইয়াত প্ৰথমে কি কৰিম আমি পইণ্টৰ পিছত কেইটা সংখ্যা আছে এটা দুটা তিনিটা সংখ্যা আছে প্ৰথমে লিখিবা 1 লিখিলো পইণ্টটো আঁতৰাই দিয়া 1 2 তিনিটা ঘৰ আছে ইয়াত দিবা কি এটা দুটা তিনিটা শূন্য দিবা ইনটু 10 টু পাৱাৰ কি লিখিবা 8 লিখিলা হল ইয়াত লিখিব পাৰি কি 1001 বুলি লিখিব পাৰি 10 টু 1000 ক লিখিব পাৰি 10 টু পাৱাৰ 1 2 তিনিটা শূন্য থকাৰ বাবে 10 টু পাৱাৰ 3 বুলি লিখিব পাৰি ইনটু কিমান আছে 10 টু পাৱাৰ কি আছে আমাৰ 8 আছে ইয়াক আমি কি কৰিম এতিয়া 1001 বুলি লিখিলো মাল্টিপ্লাই কৰি দিবা 10 টু পাৱাৰ 8 মাইনাছ 3 কৰি দিবা কাৰণ a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইয়াত লিখিবা যেহেতু a টু পাৱাৰ m ডিভাইডেড a টু পাৱাৰ n ইকুৱেল টু a টু পাৱাৰ m মাইনাছ n হল এতিয়া m মাইনাছ n কৰিলে কি হ'ব 1001 হ'ব ইনটু 10 টু পাৱাৰ কি হৈ যাব 8 ৰ পৰা 3 মাইনাছ কৰা কিমান হ'ব 5 হলনে
এতিয়া 5টা শূন্য বঢ়াই দিবা 1001 লিখিলো কেইটা শূন্য বাঢ়ি যাব 1 2 3 4 5টা শূন্য এটোৱে হল কি আমাৰ এনসাৰ Question number 5 ত কি দিছে চাবা 3 into 10 to power minus 8 দিছে ইয়াক আমি লিখিব পাৰো কি 3 into ইয়াত অভেদ ব্যৱহাৰ কৰিম অভেদটো আগত লিখিলো আমি a to power minus m equal to 1 by a to power কি হৈ যায় m হৈ যায় ইয়াত minus m কি আছে যেনে ধৰা 10 to power minus 8 আছে তেন্তে লিখিব পাৰি 1 by 10 to power কি লিখিব পাৰি 8 বুলি লিখিব পাৰি হয়নে এই অভেদ লিখি লবা দেই সূচকীয় বিধিবোৰ লিখি লবা তোমালোকে ইয়াত আমি লিখিব পাৰো কি 1 by 10 to power 8 বুলি লিখিব পাৰো হলে এতিয়া চাবা এই 3 1 যা কিমান হ'ব 3 ওপৰত হ'ব 10 to power 8 কত হ'ব তলত 3 by 10 to power 8 মানে কি 1 2 3 4 5 6 7 1 8টা শূন্য লগাই দিবা কেইটা শূন্য লগাবা 8টা শূন্য এতিয়া 3 লিখাৰ পিছত কেইঘৰ আগত দশমিক যাব হয়নে মই কি শিকাইছিল অলপ আগত 3 by যদি 10 হয় তেন্তে লিখিব পাৰি কি 0.3 মানে এটা শূন্য থাকিলে এঘৰ আগত দশমিক যায় তেন্তে ইয়াত দশমিক কেইঘৰ আগত যাব 1 2 3 4 5 6 7 8 8 ঘৰ আগত দশমিক যাব তেন্তে এঘৰ ইয়াক এঘৰ ধৰিবা 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ আগত দশমিক শূন্য ইয়াত এটা শূন্য দিবা এটোৱে হল কি এনসাৰ Question number 5 to চাবা 2.1 into 10 to power minus 6 দিছে তো সাধাৰণ ৰূপত আমি কেনেকৈ নিম চাবা এই পয়েন্ট প্ৰথমে আঁতৰাব লাগিব হয়নে ইয়াত চাবা আমি 21 এঘৰ দশমিকৰ পিছত কি ঘৰ আছিল এঘৰ আছিল ইয়াত 10 বুলি লিখিব পাৰি into 10 to power minus 6 কি লিখিব পাৰি a to power minus m কি হয় 1 by a to power m হয় হয়নে ইয়াত চাবা a to power minus m মানে কি লিখিব পাৰি 1 by 10 to power 6 বুলি লিখিব পাৰি হলনে a to power minus m সূচকীয় অভেদ প্ৰয়োগ কৰি প্লাই কৰিবা সহজতে কৰিব পাৰিবা ইয়াত চাবা এই 21 আৰু 1 মাল্টিপ্লাই হৈ আছে কিমান হ'ব 21 এ হ'ব ইয়াত 10 to power কিমান আছে 1 আছে 10 to power কিমান আছে 1 a to power m into a to power n a to power m into a to power n কি হয় a to power m plus n হয় তেন্তে ইয়াত লিখিব পাৰি 10 to power 1 plus কি লিখিব পাৰি 6 লিখিব পাৰি ইয়াত লিখিম আমি 21 by 10 to power 1 plus 6 কৰি দিয়া কিমান হ'ব 10 to power কিমান হৈ যাব 7 10 to power 7 যেতিয়া তলত থাকিব মানে শূন্য কেইটা আছে 7টা শূন্য আছে তে 21 প্ৰথমে লিখিবা 7 ঘৰ আগত দশমিক যাব কেই ঘৰ আগত যাব দশমিক 7 ঘৰ আগত এঘৰ দুঘৰ হলেই 3 4 5 6 7 ঘৰ আগত দশমিক শূন্য এটা দিবা এটোৱে হল কি আমাৰ এনসাৰ অলপ আগুৱাই লিখিব লাগিছিল ইয়াৰ পৰাই কৰিলো এটোৱে হল কি আমাৰ এনসাৰ বা তোমালোকে এনেকৈ লিখিব পাৰা ইয়াত ইকুৱেল এটা দি পেলাই 21 by এটা 10 to power 7 ক এনেকৈ লিখিব পাৰি 1 2 3 4 5 6 7টা শূন্য বুলি দিব পাৰা তেন্তে 7 ঘৰ আগত দশমিক যাব হয়নে 7 ঘৰ আগত দশমিক গলে কি হ'ব ইয়াত 1 2 3 4 5 6 7 ঘৰ আগত দশমিক এনেকৈ লিখিব পাৰা Question number 6 ত কি দিছে চাবা 3.09 into 10 to power minus 5 দিছে প্ৰথমে পয়েন্টক আউট কৰা সাধাৰণ ৰূপত হয়নে পয়েন্টক আঁতৰা কৰিবা পয়েন্টৰ পিছত কি ঘৰ আছে দুঘৰ আছে 309 বুলি লিখিবা পয়েন্টৰ দুঘৰ থকাৰ বাবে আমি কি লিখিব পাৰো ইয়াত 100 বুলি লিখিব পাৰো ইনটু কি আছে a to power minus m ইয়াত লিখিব পাৰি 1 by 10 to power 5 বুলি লিখিব পাৰি ইয়াত অভেদ লিখিবা সূচকীয় বিধি লিখিবা a to power minus m equal to 1 by a to power m বুলি লিখিবা হল ইয়াত চাবা কি লিখিব পাৰি 309 ইয়াত 10 to power 2 বুলি লিখিব পাৰি হলনে মাল্টিপ্লাই 1 by কিমান আছে আমাৰ 10 to power কি আছে 5 আছে ইয়াত 309 আৰু 1ক মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব 309 এ হ'ব 10 to power 2 আৰু 10 to power 5 মাল্টিপ্লাই কৰিলে কি হ'ব a to power m into a to power n a to power m into a to power n হয়নে a to power m plus n কৰি দিয়া a to power m plus n হলনে ইয়াত লিখিব পাৰি 309 10 to power কিমান হৈ গল 7 10 to power 7 মানে শূন্য কেইটা বাঢ়িব 7টা বাঢ়িব 309 শূন্য কেইটা বাঢ়িব 1 2 3 4 5 6 7টা শূন্য প্ৰথমে লিখিবা 309 1 2 3 ঘৰ আগত দশমিক কেই ঘৰ যাব 7 ঘৰ আগত যাব এঘৰ দুঘৰ তিনি ঘৰ পালো 4 5 6 7 ঘৰ আগত দশমিক দি পেলাই শূন্য দিবা এটোৱে হল কি এনসাৰ
4ৰ 1 নম্বৰ কুৱেশ্যনটো কি দিছে চাবা 4 নম্বৰ কুৱেশ্যনটোত কি দিছে চাবা তলৰ উক্তিবোৰত থকা সংখ্যাসমূহ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা প্ৰামাণিক ৰূপত প্ৰকাশ কৰিম 1 নম্বৰ প্ৰশ্ন দিছে পোহৰৰ বেগ প্ৰতি ছেকেণ্ডত 300,000 কিলোমিটাৰ হয়নে ইয়াত চাবা আমি কেনেকৈ লিখিব পাৰো 3 * 10 টু পাৱাৰ হয়নে আমি ক'ত যাম সোঁফালৰ পৰা বাওঁফাললৈ যাম সোঁফালৰ পৰা বাওঁফাললৈ গ'লে কি হ'ব n ৰ মান কি হ'ব ধনাত্মকত হ'ব মানে প্লাছত হ'ব 1 2 3 4 5 ঘৰ আগুৱাই গৈছো কেই ঘৰ আগত গৈছো 5 ঘৰ 10 টু পাৱাৰ কি হ'ব 5 ইয়াত কি লিখিবা কিমি হলনে ইয়াত লিখিবা কি কিমি 2 নম্বৰ কুৱেশ্যনটো কি দিছে চাবা 2 নম্বৰটো মই সলভ কৰি দি আছো 2 নম্বৰটো সলিউশন দিলো 2 নম্বৰটো দিছে হল কিমান চাবা 1433 আকৌ কি আছে আমি এতিয়া সোঁফালৰ পৰা ক'ত যাম বাওঁফাললৈ যাম কাউন্ট কৰা সোঁফালৰ পৰা বাওঁফাললৈ কিমান ঘৰ যাম 1 2 3 4 5 6 7 8 9 10 11 12 ঘৰ কিমান ঘৰ আগুৱাই যাম 12 ঘৰ আগুৱাই যাম সোঁফালৰ পৰা বাওঁফাললৈ তেন্তে ইয়াত আমি লিখিব পাৰো কি কিমান লিখিব পাৰো 1 পইণ্ট ইয়াত এনসাৰ লিখিব পাৰো কি 1.433333 0 নিদিবা হ্যাঁ 0 থাকিলে নিদিবা সংখ্যা যদি থাকিলে নাম্বার থাকিলে ধৰা 1 2 3 4 5 6 7 8 9 লৈকে থাকিলে তেন্তে আমি দিব পাৰো কিন্তু 0 বোৰ নিদিবা ইয়াত লিখিব পাৰি 10 টু পাৱাৰ কিমানটা পাইছিলো 12 10 টু পাৱাৰ কিমান লিখিব পাৰো আমি 12 হলে 10 টু পাৱাৰ 12 কি আছে মিটাৰ দি দিবা মিটাৰ এটো হল কি आंसर 2 নম্বৰটো 4ৰ 3 নম্বৰটো চাবা দিছে 18 গ্ৰাম পানীত হয়নে সংখ্যাক অণু আছে ইয়াত আমি সোঁফালৰ পৰা ক'ত যাম বাওঁফাললৈ যাম কিমানটা চাবা সংখ্যা কেইটা আছে কিমান ঘৰ যাম আমি প্ৰথমে 6.023 বুলি লিখিলো কিমান ঘৰ গলো 6 ইয়াত চাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 ঘৰ আগুৱাই গলো তেন্তে ইয়াত কি লিখিম 10 টু পাৱাৰ কি লিখিম 23 ধনাত্মকত হ'ব সোঁফালৰ পৰা বাওঁফাললৈ যেতিয়া কাউন্ট কৰিবা তেতিয়া কি হ'ব ধনাত্মকত হ'ব সংখ্যক অণু কি লিখিবা সংখ্যক অণু থাকে সংখ্যক অণু থাকে কৰিম চাবা 4ৰ 4 নম্বৰটো চাবা আমি বাওঁফালৰ পৰা সোঁফাললৈ কাউন্ট কৰা 1 2 3 4 5 6 7 8 মানে ইয়াত লিখিব পাৰি 1.5 * 10 টু পাৱাৰ মাইনাসত হ'ব কাৰণ বাওঁফালৰ পৰা সোঁফাললৈ কি হয় মাইনাস n কি হৈ যাব মাইনাসত কিমান ঘৰ গৈছিলো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 6 7 8 ঘৰ গৈছিলো তেন্তে কি হ'ব মাইনাসৰ 8 সেমি এটো হল কি উত্তৰ নেক্সট 5 নম্বৰটো চাবা কি দিছে আকৌ 5 নম্বৰটো চাবা 5 নম্বৰটো মই লিখিলো 5 সলিউশন দিলো ইয়াত কি লিখিম 5 হয়নে 5 লিখিলো 5 তে ইনটু লিখিম 10 টু পাৱাৰ দিম 1 2 3 4 5 6 হয়নে 7 ঘৰ কেই ঘৰ 7 ঘৰ ইয়াত লিখিব পাৰি কি মাইনাসৰ 7 কি লিখিম মিটাৰ হল 8 নম্বৰটো চাবা কি দিছে 6 নম্বৰটো কি দিছে চাবা 6 নম্বৰটো দিলো সলিউশন 6 নম্বৰটোত প্ৰথমে লিখিম কি 3.2 * 10 টু পাৱাৰ আকৌ বাওঁফালৰ পৰা আমি সোঁফাললৈ গৈছো 1 2 3 4 5 6 ঘৰ কিমান ঘৰ 6 ঘৰ গলো কিমান ঘৰ 6 ঘৰ গলো তেন্তে মাইনাস কি হ'ব 6 মিটাৰ হল তবা 4ৰ 7 নম্বৰ কুৱেশ্যনটো দিছিলে 1 মাইক্ৰন = 1/1 2 3 4 5টা 6টা শূন্য দিছিলে আমাক ইয়াক লিখিব পাৰি কি 1/10 টু পাৱাৰ কি লিখিব পাৰি 1 2 3 4 5 6 10 টু পাৱাৰ 6 বুলি লিখিব পাৰি আমি কি জানো a টু পাৱাৰ -m কি হয় 1/a টু পাৱাৰ m হয় তেন্তে 1/a টু পাৱাৰ m 1/a টু পাৱাৰ m ক 1/a টু পাৱাৰ -m বুলি লিখিব পাৰো তেন্তে ইয়াত লিখিব পাৰি কি 1 মাইক্ৰন হয়নে 1 ইনটু কি লিখিব পাৰি 10 টু পাৱাৰ 1 ইনটু কি লিখিব পাৰি 10 টু পাৱাৰ -6 বুলি লিখিব পাৰি কি লিখিব পাৰি 10 টু পাৱাৰ -6 মিটাৰ এটো হল কি উত্তৰ কুৱেশ্যন নম্বৰ 5ত কি চাবা তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰি ঊৰ্ধ্বক্ৰমত সজোৱা প্ৰথমে চাবা প্ৰামাণিক ৰূপ কি আমিতো শিকিছোৰে প্ৰামাণিক ৰূপ প্ৰথমে আমি লিখিম প্ৰামাণিক ৰূপত প্ৰকাশ প্ৰামাণিক ৰূপত প্ৰকাশ
প্ৰথমে লিখিলো কি প্ৰামাণিক ৰূপত প্ৰকাশ কাৰ 925 into 10 to power 4 হলে 925 into 10 to power 4 আমি প্ৰামাণিক ৰূপত কেনেকৈ লিখিব পাৰো 9.25 চাবা কিমান ঘৰ আগুৱাই গল খুফালৰ পৰা আমি কত গলো বাওফাললৈ দুঘৰ আগুৱাই গলো তেন্তে কি হ'ব into 10 to power কি হৈ যাব 2 into আগৰ পৰা কি আছে 10 to power কি আছে 4 আছে হলে ইয়াত আমি লিখিব পাৰো 9.25 into 10 to power a to power m into a to power n কি হয় a to power m plus n কৰি দিয়া 2 plus 4 কৰি দিয়া কিমান হ'ব 9.25 into 10 to power কিমান হৈ যাব 6 হল এটা প্ৰামাণিক ৰূপ পালো দ্বিতীয়টোত কিমান দিছে আমাৰ 94.2 into 10 to power কিমান দিছে 5 ইয়াক লিখিব পাৰি প্ৰামাণিক ৰূপত কি হ'ব লাগিব 1 ৰ পৰা 9 ৰ ভিতৰত 1 ৰ পৰা 10 ৰ ভিতৰত সংখ্যাবোৰ হ'ব লাগিব তেন্তে ইয়াত লিখিব পাৰি 9.42 কিমান ঘৰ গল দশমিকৰ চাবা খুফালৰ পৰা আমি বাওফাললৈ 1 ঘৰ আগুৱাই গলো তেন্তে ইয়াত লিখিম 10 to power কি লিখিব পাৰো 1 into কি লিখিব পাৰি 10 to power 5 আগৰ পৰা আছে হয়নে ইয়াত চাবা ইয়াত লিখিব পাৰি 9.42 ইয়াত a to power m into a to power n কৰিলে কি হ'ব a to power m plus n 1 plus 5 কৰি দিয়া কিমান হল 6 পিছত পৰৱৰ্তী কি দিছে 875 হলে ইনটু দিছে আমাৰ 10 to power কিমান দিছে 5 ইয়াক লিখিব পাৰি 8.75 কিমান ঘৰ গল দুঘৰ আগুৱাই গল তেন্তে ইয়াত লিখিব পাৰি কি 10 to power 2 into 10 to power কি লিখিব পাৰি 5 ইয়াত লিখিব পাৰি 8.75 into 10 to power কি লিখিব পাৰি 7 বুলি লিখিব পাৰি হলে 10 to power কি লিখিব পাৰি 7 বুলি লিখিব পাৰি আৰু আছে কি আমাৰ 87.5 into 10 to power 4 লিখিলো ইয়াত 87.5 into 10 to power 4 ইয়াক লিখিব পাৰি 8.75 into কেইঘৰ আগুৱাই গলো এঘৰ আগুৱাই গলো তেন্তে কি লিখিম ইয়াত 10 to power 1 into 10 to power কি লিখিব পাৰি 4 ইয়াত লিখিব পাৰি 8.75 into 10 to power 1 plus 4 কৰি দিয়া কিমান হ'ব 5 10 to power কিমান হ'ল 5 এতিয়া আমাৰ প্ৰশ্নত কি কৈছে আকৌ তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰি ঊৰ্ধ্বক্ৰমত সজোৱা এতিয়া ঊৰ্ধ্বক্ৰমত সজোৱা মানে কি সৰুৰ পৰা ডাঙৰলৈ সজাম তেন্তে এতেকে ইয়াত লিখিব পাৰো এতেকে ঊৰ্ধ্বক্ৰমত হ'ব ঊৰ্ধ্বক্ৰমত হ'ব ইকুৱেল দিলো ঊৰ্ধ্বক্ৰমত হ'ব ইকুৱেল ইয়াত চাবা এই সংখ্যাবোৰৰ ফলে মন কৰা ভালকৈ আটাইতকৈ সৰু সংখ্যাটো কিমান আছে হয়নে 10 to power 5 কিমান আছে আমাৰ 10 to power কিমান আছে 5 হল তেন্তে প্ৰথমে কি আহিব আমাৰ হয়নে 8.75 into 10 to power 4 আটাইতকৈ সৰু আছে তেন্তে প্ৰথমে কি লিখিম 8.75 into 10 to power কি 5 পিছৰ সৰু সংখ্যাটো কিমান আছে আটাইতকৈ ডাঙৰ কোন আছে চাবা 10 to power 6 আৰু 10 to power 7 আটাইতকৈ ডাঙৰ আছে 10 to power কিমান 7 হয়নে 10 to power কিমান আছে 7 মন দেখিবা ইয়াত চাবা 10 to power 7 ডাঙৰ হলো ইয়াত চাবা 8.75 আৰু 8.75 দুটা সমানে আছে হয়নে তেন্তে ইয়াত আটাইতকৈ ডাঙৰ আছে হল কি 9.42 into 10 to power 6 হয়নে ইয়াত চাবা 8.75 10 to power 5 আৰু 8.75 10 to power 7 এই দুটাৰ মাজত তুলনা কৰিলে আমি দেখা পালো 8.75 into 10 to power 5 ৰ পৰা ডাঙৰ কি আছে 8. হয়নে দিবা কি 8. কি দিবা 75 into 10 to power 7 দিবা হয়নে ঊৰ্ধ্বক্ৰমত দিবা ঊৰ্ধ্বক্ৰম দিয়াৰ পিছত আমি কি দিলো এতিয়া এই দুটাৰ মাজত তুলনা কৰি চোৱা কোনটো ডাঙৰ কোনটো সৰু এই দুটাৰ মাজত 9.25 তেন্তে ইয়াত কি লিখিম 9.25 into 10 to power কি লিখিম ইয়াত 6 হলে এতিয়া কি হ'ব ইয়াত আমাৰ শেষত কি থাকিল আমাৰ 9.25 গল এটো এটা আছে কি আটাইতকৈ ডাঙৰ কি 9.42 into 10 to power 6 ইয়াত কি লিখিম 9.42 into 10 to power কি লিখিম 6 এটো হল কি আমাৰ উত্তৰ কোৱেশ্চন নম্বৰ 6 ৰ 1 নম্বৰ 6ত কি দিছে চাবা যোগ কৰা বুলি কৈছে যোগ কৰিব দিছে আমাক প্ৰথমে আমি চাম ইয়াত সূচক কি আছে আমাৰ 10 to power 11 আছে 10 to power 10 আছে এই সূচক দুটা আমি একে কৰি লম একে কেনে কৰিম চাবা ইয়াত আমি কৰিব পাৰো কি 3.04 into 10 to power 11 10 to power 11 লিখিব পাৰো প্লাস ইয়াত চাবা
10 to power 11 কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব এঘৰ আগুৱাই যাব লাগিব মানে 10 to power 1 এটা থাকিব লাগিব হয়নে তেতিয়া 10 to power 10 ৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব কি হয় ভূমি দুটা একে হলে সূচক দুটা কি হৈ যায় যোগ হয় 1 প্লাস 1 প্লাস 10 কৰিলে কিমান হৈ যাব 11 হৈ যাব ইয়াত আমি এঘৰ আগুৱাই যাম কি কৰিবা এঘৰ আগুৱাই যাবা এঘৰ আগুৱাই গলে কিমান হ'ব ইয়াত লিখিব পাৰি কি 0.502 into 10 to power 1 লিখিব পাৰি হয়নে এঘৰ আগুৱাই গলো কি দিলো 10 to power 1 দিলো into 10 to power লিখিব পাৰি কি 11 ইয়াত আমি লিখিম কি প্ৰতিটো সংখ্যা একে সূচক বিশিষ্ট কৰি লোৱা হল প্ৰতিটো সংখ্যাক একে সূচক বিশিষ্ট কৰি লোৱা হল প্ৰতিটো সংখ্যা কি হল একে সূচক বিশিষ্ট কৰি লোৱা হল ইয়াত চাবা এতিয়া 3.04 into 10 to power 11 10 to power 11 থাকিব প্লাস 0.502 into 10 to power 1 into 10 to power 11 sorry 10 to power 10 আছিল এটো 10 to power কি আছিল 10 ইয়াত চাবা a to power m into a to power n কি হৈ যায় a to power m plus n হৈ যায় হলনে ইয়াত আমি লিখিব পাৰো কি 3.04 into 10 to power কিমান হল 11 plus 0.502 into 10 to power কিমান হ'ব ইয়াত 11 হ'ব কাৰণ 1 plus 10 কিমান হল 11 হল ইয়াত সূচকৰ বিধি তোমালোকে লিখিব পাৰা a to power m into a to power n equal to a to power m plus n লিখিব পাৰা ইয়াত চাবা যেতিয়া আমাৰ সূচক দুটা একেই হল তেন্তে সূচকক আমি কি কৰিব পাৰো কমন লব পাৰো তেন্তে 10 to power 11 আমি কমন ললো ব্ৰেকেটত থাকিব কি আমাৰ এই 10 to power 11 এই প্লাস বা মাইনাস থাকিলে কি লব পাৰি কমন লব পাৰি ইয়াত আমি লিখিব পাৰো কি 3.04 প্লাস 0.502 বুলি লিখিব পাৰো ইয়াত 10 to power 11 10 to power 11 থাকিব এই দুটা সংখ্যা কি কৰি দিয়া যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব 3.04 লিখিবা ইয়াত 0 তলত পয়েন্টৰ তলত পয়েন্ট দিবা ইয়াত 0 আছে দিবা 502 বুলি লিখিবা ইয়াত এটা সংখ্যা ইয়াত এটা শূন্য দিলবা প্লাস দিলা কিমান হ'ব 2 4 5 ইয়াত হল কিমান 3 ইয়াত লিখিব পাৰি কি মাল্টিপ্লাই 3.542 বুলি লিখিব পাৰি ইয়াক সূচকীয় প্ৰামাণিক ৰূপত আমি কেনেকৈ লিখিব প্ৰথমে কি দশমিক থকা সংখ্যাটো আগুৱাই যায় তেনে 3.542 আগুৱাই লিখিবা আৰু 10 to power 11 কোড পিছুৱাই লিখিবা এটোই হল কি আমাৰ উত্তৰ Question number 2 কি দিছে চাবা 6 or 2 6.03 into 10 to power 7 plus 6.03 into 10 to power 8 প্ৰথমে চাবা সূচক হয়নে সূচকবোৰ একে আছে নে নাই সূচক দুটা একে কৰিলো তে সূচক একে বিশিষ্ট কৰি লব লাগিব প্ৰতিটো সংখ্যাত কি কৰি লাগিব সূচক একে বিশিষ্ট কৰি লব লাগিব একে বিশিষ্ট কেনে কৰিম চাবা ইয়াত আমি 7 ৰ লগত 1 এটা এড কৰিব পাৰো তেতিয়া কি হৈ যাব আমাৰ 8 হৈ যাব কেনেকৈ এড কৰিম আমি যদি আমি ইয়াক কেনেকৈ লিখো 0.603 into মানে এঘৰ দশমিক আগুৱাই দিলো মানে কি হ'ব 10 এটা আহিব হয়নে মানে 10 to power 1 বুলি লিখিব পাৰি ইনটু ইয়াত লিখিব পাৰি কি 10 to power 7 লিখিব পাৰি প্লাস ইয়াত কি আছে 6.03 into 10 to power কিমান আছে 8 আছে ইয়াত লিখিবা প্ৰতিটো ইয়াত লিখি লবা প্ৰতিটো সংখ্যাকে একে সূচক বিশিষ্ট কৰি লোৱা হল প্ৰতিটো সংখ্যাকে একে সূচক বিশিষ্ট কৰি লোৱা হল ইকুৱেল টু ইয়াত কি লিখিব পাৰি 0.603 into 10 to power a to power m into a to power n কি হয় a to power m plus n 1 plus 7 কৰি দিয়া কিমান হ'ব 8 plus 6.03 into 10 to power কি হ'ব 8 এতিয়া সূচক দুটা যেহেতু একেই হয়নে তেন্তে কি হ'ব ইয়াত আমি 10 to power 8 কমন লব পাৰো ব্ৰেকেটত কি হ'ব 0.603 plus 6.03 হলনে এতিয়া 10 to power 8 10 to power 8 থাকিব এই দুটাক এড কৰি দিয়া এড কৰিলে কি হ'ব 0.603 পয়েন্টৰ তলত পয়েন্ট দিলো 6 ইয়াত হ'ব তেন্তে 03 ইয়াত হ'ব ইয়াত সংখ্যা এটা কম আছে ইয়াত শূন্য এটা লগাই দিয়া প্লাস কৰি দিয়া 336.6 ইয়াত লিখিব পাৰি কি ইনটু 6.633 হলনে 6.333
ইয়াক আমি প্ৰামাণিক ৰূপত কেনেকৈ লিখো পয়েন্ট থকা সংখ্যা আগুৱাই যায় 6.633 ইনটু 10 টু পাৱাৰ কিমান হৈ যাব 8 এটোই হল কি আমাৰ आंसर क्वेश्चन नंबर 7 ত কি দিছে চাবা বিয়োগ কৰা 6.47 into 10 to power 8 minus 3.15 into 10 to power 6 প্ৰথমে চাবা সূচক প্ৰতিটো সংখ্যাৰে একে সূচক বিশিষ্ট কৰি ল'ব লাগিব 10 to power 8 10 to power 6 ক যি আছে আমি 10 to power 8 লৈ পৰিৱৰ্তন কৰিম কেনেকৈ কৰিম চাবা প্ৰথমে মই 6.47 লিখিলো into 10 to power 8 লিখিলো হলনে মাইনাস ইয়াত 10 to power 8 কৰিব হলে আমি 10 to power কি লাগিব 2 এটা লাগিব তেনে দুঘৰ আগুৱাই যাব লাগিব দুঘৰ আগুৱাই গলে পয়েন্ট দুঘৰ আগুৱাই গলে কি হ'ব 0.0315 into 10 to power 2 বুলি লিখিব পাৰো দুঘৰ আগুৱাই গল into 10 to power কি লিখিব পাৰো 6 ইয়াত লিখিবা ইয়াত প্ৰতিটো সংখ্যাকে একে সূচক বিশিষ্ট কৰি লোৱা হল ইয়াত লিখিবা কি প্ৰতিটো সংখ্যাকে একে সূচক বিশিষ্ট কৰি লোৱা হল প্ৰতিটো সংখ্যাকে একে সূচক বিশিষ্ট কৰি লোৱা হল একে সূচক বিশিষ্ট কৰি লোৱা হল প্ৰতিটো সংখ্যাকে একে সূচক বিশিষ্ট কৰি লোৱা হল এতিয়া সবে ইয়াত আমি লিখিব পাৰো কি 6.47 into 10 to power 8 লিখিব পাৰো মাইনাস ইয়াত লিখিব পাৰো কি 0.0315 into a to power m into a to power n কি হয় a to power m plus n 2 plus 6 কৰি দিয়া কিমান হ'ব 8 হ'ব হল এতিয়া সবা 10 to power 8 10 to power 8 সূচক একে মিলিছে 10 to power 8 এটা কমন লৈ লোৱা তেন্তে ইয়াত লিখিব পাৰি কি 6.47 minus 0.0315 বুলি লিখিব পাৰি হলনে এই 10 to power 8 10 to power 8 এ থাকিব এটা 6.47 ৰ পৰা মাইনাস কৰি দিয়া 6.47 ৰ পৰা মাইনাস কৰিম কাক পয়েন্টৰ তলত পয়েন্ট দিয়া 0 ইয়াত হ'ব 0315 ইয়াত সংখ্যা দুটা কম আছে ইয়াত শূন্য দুটা লগাই দিবা মাইনাস কৰিবা ধাৰ কৰা 7 ৰ পৰা ধাৰ কৰিবা ইয়াত 10 হ'ব 10 ৰ পৰা 5 গলে কিমান হ'ব 5 ইয়াত থাকিল 9 9 ৰ পৰা 1 গলে কিমান হ'ব 8 ইয়াত থাকিল 6 6 ৰ পৰা 3 গলে 3 হ'ব ইয়াত 4 4 হ'ব পয়েন্ট কিমান হ'ব 6 হ'ব মাল্টিপ্লাই লিখিব পাৰি কি 6.4385 এতিয়া প্ৰামাণিক ৰূপত কি হয় পয়েন্ট থকা সংখ্যা আগুৱাই যায় 6.4385 লিখিবা into লিখিবা 10 to power কি লিখিবা 8 এটোৱে হল কি আমাৰ आंसर 7 और 2 नंबर क्वेश्चन কি দিছে সাবা 3.76 into 10 to power 7 minus 3.76 into 10 to power কিমান দিছে 5 এটা সাবা সূচক প্ৰতিটোৰ সূচক কি প্ৰতিটো সংখ্যাৰ সূচক কি কৰিম একে বিশিষ্ট কৰি লম সূচক একে বিশিষ্ট হয়নে একে সূচক বিশিষ্ট কৰি লম কেনেকৈ কৰিম সাবা ইয়াত এই 10 to power 7 আছে ইয়াত 10 to power কিমান আছে 5 হয়নে 10 to power 7 আকাৰে আমি পৰিৱৰ্তন কৰিলো কেনেকৈ কৰিম 3.76 into 10 to power 7 লিখিলো মাইনাস 10 to power 7 কৰিবলৈ কি কৰিব লাগিব দুঘৰ আৰু আগুৱাই দিব লাগিব মানে 10 to power 2 এটা থাকিব লাগিব 10 to power 2 কৰাৰ কাৰণে আমি কি কৰিম 0.0376 লিখিব পাৰো into 10 to power কি লিখিব পাৰো 2 into 10 to power কি লিখিব 5 ইয়াত লিখিবা প্ৰতিটো সংখ্যাকে একে সূচক বিশিষ্ট কৰি লোৱা হল ইয়াত আমি কি লিখিম 3.76 into 10 to power কি লিখিলো 7 minus 0.0376 into 10 to power কি লিখিব পাৰি a to power m into a to power n m plus n কৰি দিয়া 2 plus 5 কৰি দিয়া কিমান হ'ব 7 হল ইয়াত 10 to power 7 10 to power 7 মিল হৈছে তেন্তে 10 to power 7 কি লব পাৰি কমন লব পাৰি ইয়াত কি হ'ব 3 point কিমান হ'ব 76 minus 0.0376 হ'ব 10 to power 7 10 to power 7 এ থাকিব মাইনাস কৰি দিয়া কাৰ পৰা 3.76 ৰ পৰা পয়েন্টৰ তলত পয়েন্ট দিবা 0 ইয়াত হ'ব 0376 মাইনাস কৰি দিয়া মাইনাস কৰতে সবে ইয়াত দুটা সংখ্যা কম আছে ইয়াত দুটা শূন্য লগাই দিবা ধাৰ কৰা 6 ৰ পৰা ইয়াত হ'ব 10 10 ৰ পৰা 6 গলে কিমান হ'ব 4 ইয়াত থাকিব 9 9 ৰ পৰা 7 গলে 2 ইয়াত থাকিল কিমান 5 3 5 ৰ পৰা 3 গলে কিমান হ'ব 2 ইয়াত থাকিল কিমান 7 ইয়াত থাকিল 3 তেন্তে কি লিখিম ইয়াত multiply 3.7224 ইয়াত সবা হয়নে পয়েন্ট থকা প্ৰামাণিক ৰূপত পয়েন্ট থকা সংখ্যা কত যায় আগুৱাই যায় ইয়াত লিখিব পাৰি কি
3.72224 into 10 to power কি লিখিব পৰা যায় 7 লিখিব পৰা যায় এটোই হল কি আমাৰ आंसर ছাত্ৰ ছাত্ৰীসকলৰ এক অনুৰোধ থাকিল যে তোমালোকে আমাৰ ভিডিও চোৱাৰ পিছত ভিডিওটোক এটা লাইক কৰিবা আৰু লগতে চেনেলত যিসকলে নতুনকৈ আহিছে চেনেলক সাবস্ক্ৰাইব কৰিবা